হাউলি চহৰৰ বজাৰৰ জটলগা চকৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 30টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। লগতে আৰক্ষীয়ে ৰকিবুল ইছলাম নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত ৰকিবুল ইছলামৰ ঘৰ হাউলিৰ কটলিঝাৰত। ৰাইজৰ অভিযোগ অনুসৰি সন্ধিয়া হলি মুকলিকৈ ড্ৰাগছ আৰু গাঞ্জাৰ আড্ডা চলে মৰাপাট বজাৰত। অৱশেষত হাউলি আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এগৰাকী যুৱকক আটক কৰে। হাউলিৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কি নাম? এই ব্যক্তিজনক আমি সংক্ৰান্তত আটক কৰিছোঁ। আমি তেখেতৰ বডি আৰু বাইকখনত চাৰ্চ কৰি আপুনি মাটি হিচাপে মাতি গ'লে আপোনাৰ নামটো সাক্ষী হিচাপে থাকিব লাগিব। কিমানটি হৈছে নাই কিবা আছে নেকি? নাই দিয়ক আপুনি চাওক। এইটো চাই লওক, আপুনি চাই যাওক। এইটো কোলা এটা পলিচিছ পাইছে ভিতৰত, দেখা পাইছেনে? এইটো কি আছে আপোনালোকক পাছত আমিও গম পোৱা নাই। এইটো চাই লওঁ। আমি সন্দেহ কৰিছোঁ এইটো ড্ৰাগছ হ'ব লাগে। এতিয়া আপোনালোকৰ আগতে আমিতো এইটো কেইটা কণ্টেইনাৰ পাইছোঁ, এইটো হিচাপ নিকাচ কৰি আমাৰ যিটো নিয়মমতে চিজ কৰি ওজন কৰি আপোনালোকক চিজ কৰিম। গতিকে আপোনালোকে এইটো কামত আমাক সহায় সহযোগ কৰিব। ঠিক আছে, ঠিক আছে। তোৰ কি নাম পাব? তই কি কাম কৰ? ড্ৰাগছ কিমান দিব বেছ? সঁচা কথা মিছা কথা নকবি। কিমান বছৰ তোৰ তোমাৰ আগতে আছিলে? কিমান বছৰ হৈছে? 1 বছৰ হৈছে। এতিয়া মানে আগতে বাদ দিয়ে দিছিলোঁ, মানে ধুৰিয়ান আকৌ সাৰ যাইছিল ইয়াৰ আগতে এটা চাৰি নাই মানে আনছিল ধুৰিয়ান 2-1 বছৰ হৈছে বেচা। আজি ক'ব দিছিল ভবা সেইটো ভবাবলৈ দেখা পাইছেনে? এইটো কি আছে আপোনালোকক পাছত আমিও গম পোৱা নাই। এতিয়া চাই লওঁ। আমি সন্দেহ কৰিছোঁ এইটো ড্ৰাগছ হ'ব লাগে। এতিয়া আপোনালোকৰ আগতে আমিতো এইটো কেইটা কণ্টেইনাৰ পাইছোঁ, এইটো হিচাপ নিকাচ কৰি আমাৰ যিটো নিয়মমতে চিজ কৰি ওজন কৰি আপোনালোকক চিজ কৰিম। গতিকে আপোনালোকে এইটো কামত আমাক সহায় সহযোগ কৰিব। ঠিক আছে, ঠিক আছে। তোৰ কি নাম পাব? তই কি কাম কৰ? ড্ৰাগছ কিমান দিব বেছ? সঁচা কথা মিছা কথা নকবি। এনে মাকে নকবি। কিমান বছৰ কিমান বছৰ তোৰ তোমাৰ আগত আছিলে? কিমান বছৰ হৈছে? 1 বছৰ হৈছে। এতিয়া মানে আগতে বাদ দিয়ে দিছিলোঁ, মানে ধুৰিয়ান আকৌ সাৰ যাইছিল ইয়াৰ আগতে এটা চাৰি নাই মানে আনছিল ধুৰিয়ান 2-1 বছৰ হৈছে বেচা। আজি ক'ব দিছিল ঘৰৰ পৰা মানে মাইকীক লৈ মানে পাব্লিকে ড্ৰাগছ চাব। এইটো কেনেকুৱা ধৰণৰ নামটো কি? রকিবুল ইসলাম দাদার নাম নবদা আছে কয়জন কৰিব ভাই ৰাজীৱ দা ভাই জানা কালাটো বলে সেট কৰি দিছো